শ্ৰী শ্ৰী বিশ্বসত্য বুঢ়ীগোসানী মন্দিৰৰ বাৰ্ষিক পানী তোলা উৎসৱ আৰু বাসুদেৱ পূজা উদযাপন। দৰং জিলাৰ ইতিহাস প্ৰসিদ্ধ বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ পিঠাখোৱাস্থিত দৰঙী ৰজাৰ পৃষ্ঠপোষকতাত আহোম ৰজাৰ ৰাজেশ্বৰ সিংহৰ দ্বাৰা তাম্ৰফলী প্ৰদত্ত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বিশ্বসত্য বুঢ়ীগোসানী মন্দিৰৰ পৰম্পৰাগতভাৱে অনুষ্ঠিত কৰি অহা বাৰ্ষিক পানী তোলা উৎসৱ আৰু বাসুদেৱ পূজা এই বছৰো ২২, ২৩ আৰু ২৪ মে' তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। তদুপলক্ষে কাৰ্যসূচী অনুসৰি প্ৰথম দিনা ৰাতিপুৱা সামূহিক চাফাই, ধৰ্মধ্বজা উত্তোলন, আয়তীৰ নাম আদি বিভিন্ন কাৰ্যসূচী সফল ৰূপায়ণ হোৱাৰ পিছত আজি দ্বিতীয় দিনা ৰাতিপুৱা বৰ্ণাঢ্য কাৰ্যসূচীৰে পানী তোলা কাৰ্যসূচীৰ ৰূপায়ণ কৰা হয়। হাজৰিকাপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী তৰুলতা বৰুৱাই উদ্বোধন কৰা তথা শিৱপ্ৰসাদ শৰ্মা, নগেন্দ্ৰ মোহন ভট্টাচাৰ্য, দীনেশ গোস্বামী আৰু অনিল ডেকাই পৰিচালনা কৰা পানী তোলা শোভাযাত্ৰাত দৰঙৰ অন্যতম পুৰাতন লোককৃষ্টি সুকনানী ওজাপালি, বৰঢুলীয়া, ঢেপাঢুলীয়া, বেণ্ড পাৰ্টি, আয়তীৰ নাম আদি পৰিৱেশন কৰি বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ আকাশ বতাহ মুখৰিত কৰে। উল্লেখযোগ্য যে হস্তী ঘোঁৰা সহিতে নিকটৱৰ্তী শাকতোলা নদীৰ কদমতলৰ ঘাটৰ পৰা অগদন ভক্তপ্ৰাণ ৰাইজে পানী তুলি অনা দৃষ্টিনন্দন দৃশ্যই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে। হাজৰিকাপাৰাৰ পৰা মানৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। এই যি পানী তোলা কাৰ্যসূচী আছিলে তাত মই মুকলি কৰিবলৈ আহিছিলোঁ আৰু সেই মুকলি সভাত মই যি মানুহৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম দেখিলোঁ তাত মই বৰ আচৰিত হৈছোঁ, কাৰণ ইমান মানুহৰ সমাগম প্ৰতিকূল বতৰৰ মাজতো মই দেখা নাই বুলি ক'লেও ভুল নহয়। কিন্তু ইমান মানুহে যে এই এটা জাগ্ৰত মন্দিৰ, যি মন্দিৰ আজি হাজৰিকাপাৰা বুলিয়ে নহয়, আজি আমাৰ গোটেই তাৰ মোৰ শুভ উদ্বোধন কৰিব দিলে, তাৰ বাবে মই কাৰ্যকৰ্তাসকলক সকলোকে মই আন্তৰিক অভিনন্দন জনাইছোঁ। হয়, প্ৰথমতে আপোনালোকৰ চেনেলক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ এই অনুষ্ঠানটি ইমান ধুনীয়াকৈ বহুলভাৱে প্ৰচাৰ কৰি দিয়াৰ কাৰণে। আমাৰ শ্ৰী 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 বিশ্বসত্য বুঢ়ীগোসানী মন্দিৰৰ আজি পানী তোলা উৎসৱ আৰু দুদিনীয়াকৈ এই উৎসৱ তিনিদিনীয়াকৈ পালন কৰা হয়, আজি দ্বিতীয় দিন। আৰু এই উৎসৱত আমি সকলো গাঁৱৰ ৰাইজ, ভক্তবান ৰাইজে আমি পানী তুলিব আহোঁ আৰু পানী তুলিব আহি পানী লৈ যায় আমি মন্দিৰত গোসাঁইক দেৱীক ধুৱাওঁ আৰু ধুৱাই বস্ত্ৰ পৰিধান কৰি দিয়া হয়, নতুন বস্ত্ৰ পৰিধান কৰি সকলো ধৰণৰ কৃষ্টি মানুহে ইয়াতে আছে। হয়, সকলো বিয়ানাম, আইনাম, বিভিন্ন ধৰণৰ অনুষ্ঠান ইয়াতে আমি জড়িত হৈ আছোঁ। আৰু হয়, কি ক'লে? হয়, উৎসৱমুখৰ পৰিৱেশ একদম সকলোৱে আমি ফূৰ্তি কৰিছোঁ। আৰু প্ৰতি বছৰে দুৰ্গা পূজাটো আমাৰ এই উৎসৱ পালন কৰা হয়, লগতে বলি বিধানৰ পৰ্ব চলি আহিছে। আৰু আমাৰ এই অনুষ্ঠানত যিসকলে ধুনীয়াকৈ ভাবে বা ভগৱানক ভাবে, বলি দিলে বা এনেকুৱাকৈ কিবা ভাবিলে মনৰ হেৰিবিলাক পূৰণ হয়। গতিকে তেওঁলোকে এনেকৈ ভাবিব পাৰে। ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বিশ্বসত্য বুঢ়ীগোসানী মন্দিৰৰ এক ঐতিহাসিক কাৰ্যসূচী, যিটো আমি অসমৰ ভিতৰতে বিৰল বুলি ক'ব বিচাৰোঁ। ইয়াত দশম শতিকাৰ পূৰ্বৰ পৰা এই গোসানী স্থান প্ৰতিষ্ঠিত আৰু এটা সময়ত গোসানীয়ে নতুন পানীৰে গা ধুৱাম বুলি সপোনত দেখুৱাইছিল আৰু সেই পৰম্পৰা অটুট ৰাখি জেঠ মাহৰ শুক্লা অষ্টমী তিথিত ইয়াতে পানী তোলা যাত্ৰা আৰম্ভ কৰা হয় আৰু বোৱতী নদী সুঁতিৰ পৰা পানী তুলি আনি গোসানীক গা ধুওৱা হয়। আৰু এই গা ধুৱাৰ অন্তত ইয়াত এনেইতো ৭-৮ হাজাৰলৈকে হৈ যায়, কিন্তু এইবাৰ আপোনালোকে দেখিছে ৰাতিপুৱাৰ পৰা যোৱা ৰাতিৰ পৰা ধাৰাসাৰ বৰষুণ, তথাপি আমি আশা কৰিছোঁ যে ৪,000 পৰা ৫,000 ভক্ত ইয়াত উপস্থিত থাকিব। ইতিমধ্যে আপোনালোকে গমেই পাইছে বিভিন্ন অঞ্চলৰ পৰা গাড়ী লৈ তেওঁলোক আহি উপস্থিত হৈছে। যিসকল প্ৰধান ভক্ত যাৰ মানস আছে তেওঁলোকে ইতিমধ্যে আহি উপস্থিত হৈছে। গতিকে আমাৰ পানী তুলি অহাৰ পিছতেই আমি গোসানীক স্নান কৰা হ'ব। তাৰ পিছতে অন্যতম এটা কাৰ্যসূচী, সেইটো হৈছে দেৱীৰ শক্তিবন্তী প্ৰজ্বলন। এইটো এটা গুৰুত্বপূৰ্ণ, এই বছৰটিৰ কাৰণে সেই শক্তিবন্তী প্ৰজ্বলন হ'ব। আৰু এই শক্তিবন্তী প্ৰজ্বলনত সন্মানীয় জ্যোতি শৰ্মাদেৱ আহি পাইছে। তেখেত কাৰিকৰী উপদেষ্টা, শংকৰদেৱ কলাক্ষেত্ৰৰ কাৰিকৰী উপদেষ্টা আৰু অসম চৰকাৰৰ এজন বিশিষ্ট কাৰিকৰী উপদেষ্টা হিচাপে পৰিচিত। অন্তিম দিনত মই আৰু এটা লগতে আমাৰ যিহেতু দুগচী বন্তি কৰা হয় আৰু আন এগৰাকী বন্তি প্ৰজ্বলন কৰিব হিমজ্যোতি চৌধুৰী। তেখেত শিক্ষয়িত্ৰী যদিও গো পালনৰ জৰিয়তে সমগ্ৰ অঞ্চলৰ যুৱ চামক এটা বাট দেখুৱাইছে। আমি সেইকাৰণে তেখেতক আমন্ত্ৰণ জনাইছোঁ আৰু মন্দিৰৰ একান্ত ভক্ত। আৰু অহাকাইলৈ আমাৰ আজি পানী তোলাৰ ওচৰত যেতিয়া আমাৰ বলি উৎসৰ্গা হ'ব, বলি উৎসৰ্গাৰ পিছত আমাৰ ৰং গোৱা উৎসৱ হ'ব। তাৰ সন্ধিয়া দেৱীৰ আৰতিৰে বাসুদেৱ পূজা শেষ কৰা হ'ব। তাৰপিছতে ক্ষমা বিচাৰিছোঁ, দেৱীৰ আৰতিৰে আমাৰ গোসানী পূজা শেষ কৰা হ'ব। আৰু ইয়াৰ পিছতেই আমি বাসুদেৱ পূজাৰ অধিবাস আৰম্ভ কৰিম। আৰু এই অধিবাস হোৱাৰ পিছত আমাৰ সন্ধিয়াৰ পৰা বৰদ্বীপ প্ৰজ্বলন হ'ব। ইয়াৰ পিছত ৰাতি আমাৰ যি বিয়াখৰ ওজা প্ৰদৰ্শন হ'ব।
আৰু কাইলৈ 1008টা হোমেৰে বাসুদেৱ পূজাৰ হোমৰ পুণ্যাহুতি কৰা হ'ব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।